প্ৰথমতেই এটা অনুৰোধ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু বেল আইকনটো দবাই দিব নমস্কাৰ মই ভাস্কৰ আপোনাৰ পূৰ্বাঞ্চল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ বৰপেটাৰ কীৰ্তনঘৰ বৰপেটাত মুঠ 26খন সত্ৰ আছে পৰিচালনা কৰে বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে বৰপেটাৰ মূল কীৰ্তনঘৰত আছোঁ দৌল উৎসৱ ইয়াত দুই প্ৰকাৰে পতা হয় ডেকা দৌল উৎসৱ আৰু বুঢ়া দৌল উৎসৱ গ্ৰহ নক্ষত্ৰৰ ওপৰত ডিপেণ্ড কৰি এই দৌল উৎসৱ পতা হয় এইবাৰৰ যি 2019 চনৰ দৌল উৎসৱ এইটো হ'ল বুঢ়া দৌল উৎসৱ 3 দিনীয়া কাৰ্যসূচীৰে পতা হৈছে প্ৰথম দিনটো কোৱা হয় গণ বা বৈষ্ণোৎসৱ যি মাজৰ দিনটোক কোৱা হয় ভৰদেউল আৰু তৃতীয় দিন সেই তৃতীয় দিনাক কোৱা হয় হুঁৱেৰী প্ৰথম দিনা আচলতে মূল কীৰ্তনঘৰৰ পৰা দুই গোসাঁইক ওলাই আনি মেজি জ্বলাই আৰু মেজি জ্বলাই তাত 7 পাক ঘূৰাই পেলাই এই যি দৌল এই দৌলত আসন দিয়া হয় দুই গোসাঁই হ'ল দৌল গোবিন্দ গোসাঁই আৰু কৃষ্ণ গোসাঁই আৰু তৃতীয় দিনাখন এই গোসাঁইক লৈ যায় গুণোচাক বিয়া পাতিবলৈ আৰু যেতিয়া বিয়া পাতি উভতাই আনে তেতিয়া ৰুক্মিণীয়ে বাধা দিয়ে বাঁহেৰে আৰু সেইটোক কোৱা হয় বাঁহ উৎসৱ আৰু অৱশেষত যি গোসাঁই কীৰ্তনঘৰত সোমাবলৈ সক্ষম হয় গতিকে আজিৰ এই ভিডিঅ'টোত এই বৰপেটা কীৰ্তনঘৰৰ বিষয়ে আপোনালোকক কম লগতে কৈ যাম দৌল উৎসৱৰ বিষয়ে লগত আছে বিকাশ আৰু বিকাশক আজি হেণ্ডছম লাগিছে বাৰু আৰু ওচৰৰে ভাইটি ভৰালী কি ভৰালী প্ৰভাল ভৰালী আছে যথেষ্ট ইয়াত ভাল লাগিছে গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা ৰাখিছোঁ ভাল লাগিছিলে বিকাশ বহুত ভাল লাগিছে আৰু ইয়াতে ফাৰ্ষ্ট কথাটো ডিচিপ্লিন বহুত ভালকৈ ডিচিপ্লিন কৰা হৈছে কমিটিৰ তৰফৰ পৰা আৰু গোটেইখিনি পৰিপাটিকৈ কৰা হৈছে হোলী চলি ধুনীয়াকৈ খেলি আছে আৰু সেই ডিচিপ্লিনটো চাই বহুতে ভাল লাগিছে আৰু ইয়াৰ মানুহবিলাকৰ ৰেচপেক্টটো বহুত ভাল লাগিছে মানুহবিলাকৰ ব্যৱহাৰ ভাল লাগিছে গতিকে এইবাৰ নহ'লে অহাবাৰ আপোনালোকে ইয়ালৈ নিশ্চয় আহিব আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই লওক বৰপেটাৰ দৌল উৎসৱৰ প্ৰথম দিন কুণ্ডযাত্ৰা বা বৈষ্ণু উৎসৱ মানুহৰ সমাগম আৰু লগতে আতচবাজিয়ে দিনটো সুন্দৰ কৰি তোলে লগতে মেজি জ্বলায় আৰু মেজিত সেই মানুহৰ দুখবিলাক পুৰি দিয়ে আৰু এটা নতুন বছৰ আৰম্ভ কৰে ফাকুৱা ৰঙেদি বৰপেটাৰ দৌল উৎসৱৰ এটা প্ৰসিদ্ধ আলু ভাজা আৰু ৰঙাদ্বীপ আজি দ্বিতীয় দিন বৰপেটা সত্ৰত আছোঁ বৰপেটা সত্ৰ আৰু দ্বিতীয় দিন ভৰদেউল বুলি কয় আৰু মোৰ লগত আছে মোৰ সৰুৰে চিনাকি মিছতে বুলি কয় শ্ৰী শ্ৰী জৰাবাৰী সত্ৰ আমগুৰি আৰু যিহেতু বৰপেটা সত্ৰৰ জন্মদাতা সেইটো কাৰণে তেওঁ প্ৰত্যেকবাৰ দৌল উৎসৱত ইয়ালৈ আহে তেওঁ মোক বুজাই গৈছে তেতিয়া মই এটা ধুনীয়া কথা দেখিবলৈ পালোঁ বা শুনিলোঁ গতিকে আপোনালোকে জনা উচিত গতিকে তেওঁৱেই ক'ব সেয়া তাত আমাৰ শ্ৰীকৃষ্ণ যেতিয়া ৰুক্মিণীক হৰণ কৰিবলৈ গৈছিলে হৰণ কৰাত বেৰণিধি লুটি খাই পৰিছিলে তাত কৃষ্ণদেৱে তেল সৰ পানী দি বেৰণিধিক জীয়াইছিলে সেয়া কাপোৰ দি ঢাকি থোৱা আছে সেই কাপোৰত কেতিয়াবা তেলখিনি উলিওৱা হয় সূতা দি ঢাকি থোৱা থাকে আৰু তাত মানে চুইছিলে তেল মানে চোৱাৰ কাৰণে তেল নোলোৱা পূৰ্বপুৰুষৰ পৰা চলি আছিলে মানে তেলটো ক'ৰ পৰা আহে মাটিৰ তলৰ পৰা আহে গুৰু আসন বৰপেটা কীৰ্তনঘৰ আৰু ইয়াত তুলসী খুঁটা আছে এই ডাঙৰ খুঁটা এয়া চাওক তুলসীৰ খুঁটা বৃহৎ খুঁটা 1 আৰু 2 এই তুলসীৰ বৃহৎ খুঁটাটো কিমান দিনৰ পুৰণা এইটো মহাদেৱ থকা দিনৰে এয়া তুলসী খুঁটা মূল খুঁটা হিচাপে বৰ্তমান আছে বুলি ক'ব পাৰি বৰপেটা সত্ৰৰ মূল কীৰ্তনঘৰৰ পাছফালে ইয়াত ডেকা অধিকাৰ বহা ঠাই আৰু সেইফালে বুঢ়া অধিকাৰ বহা আসন বুলি ক'ব পৰা আৰু এতিয়া আমি যাম আমি ক'ত তেল দিলোঁ আৰু প্ৰত্যেকজন পুৰুষ ইয়াত মহিলা সোমোৱা নিষেধ আৰু পুৰুষে আহি পেলাই মাধৱদেৱ মহাপুৰুষে লগোৱা বন্তি গছ অক্ষয় বন্তি এই বন্তি গছ মহাপুৰুষ মাধৱদেৱে লগোৱা আপোনাৰ বন্তি বুলি ক'ব পৰা যায় আৰু ইয়াৰ পৰাই এই ঠাইৰ পৰাই গোসাঁই গৈ পেলাই দৌল গোবিন্দ আৰু কলীয়া গোসাঁই গৈ পেলাই উলিয়াই দিয়ে আচলতে এইটো কালি হৈ গ'ল অৰ্থাৎ কালি যিটো আসন বুলি কয় বা বৈষ্ণোৎসৱ বুলি কয় আৰু এতিয়া দৌলৰ ওপৰত তেওঁলোকৰ আসন দিয়া কীৰ্তনঘৰৰ পাছফালে তেল জমা কৰা কুঁৱা ৰাইজে যি তেল দিয়ে জমা কৰা আৰু আমি পালে একেই ইয়াৰ ভিতৰতো কুঁৱা আছে তেলৰ কুঁৱা পুৰণা কুঁৱা তেল জমা কৰি থোৱা কুঁৱা
বৰপেটাৰ কীৰ্তন ঘৰৰ কিবা যদি আপোনাৰ মেল হয় বা কিবা মিটিং হয় তেতিয়া শাল কাঠেৰে বনাই এই আপোনাৰ এইটো পাত চাং বুলি কয় গতিকে মানে দুতলৰ আচলতে চাংঘৰ ইয়াক পাত চাং বুলি কোৱা হয় নৈ আছিল এখন নৈ আছিল আৰু মোৰ এই নৈৰ সন্মুখ ভাগত এই যি খটখটি দেখিছে এই খটখটি নৰাশা সুৰে বনাইছিল শিলৰ খটখটি আৰু মাধৱদেৱ শংকৰদেৱ এইফালেদি নৌকাজানে আহিছিল আৰু এই দুৱাৰেদি এই খটখটিদি গৈ পেলাই কীৰ্তন ঘৰত প্ৰৱেশ কৰিছিল আৰু এই স্থলতে আপোনাৰ তুলসীৰ খুঁটা আদি উঠি আহি পেলাই ইয়াত ৰৈছিলেহি আৰু এই তুলসীৰ খুঁটাই ব্যৱহাৰ কৰি এই যি বৰপেটাৰ মূল কীৰ্তন ঘৰ তাৰ মূল খুঁটাবিলাক আপোনাৰ তুলসীৰ খুঁটা হৈছিল কিন্তু যেতিয়া উঁয়ে ধৰিছিল তেতিয়া তাক সলনি কৰি পকী কৰা হৈছিল পিছৰ পৰ্যায়ত বৰপেটাৰ মূল কীৰ্তন ঘৰৰ একেবাৰে পাছফালে এটা হৰিণা মানে এখন পূবফালে এখন ঠাই আছে য'ত হৰিণা পহু চৰে আচৰিত কথা চাওক হৰিণা পহু এফালে হৰিণা পহু এয়া হৰিণা পহু পুৰা হৰিণা পহু চৰি আছে আচলতে আপোনালোকে আহিব বৰপেটা কীৰ্তন ঘৰ এইবিলাক পৰিৱেশ সুন্দৰ এটা পৰিৱেশ সত্ৰ আপুনি মাজুলী সত্ৰ যাব বা বেলেগ সত্ৰ যাব কিন্তু বৰপেটা সত্ৰৰ যি ইয়াৰ এনভাইৰনমেণ্ট ইয়াৰ যিটো যিখিনি বস্তু আছে ইয়াত আপুনি চাই সঁচাকৈ আপ্লুত হ'ব বৰপেটা কীৰ্তন ঘৰৰ বশিষ্ঠ শৰ্মাদেৱক লগ পাইছোঁ তেখেতৰ পৰা মই সুধিম যে আজি আৰু কাইলৈ কি অনুষ্ঠিত কৰা হ'ব আৰু ইয়াৰ বিষয়ে চমুকৈ অকণমান কওক আজি বৰদৌল হয় আজি বৰদৌল কীৰ্তন ঘৰৰ ভিতৰত দৈনন্দিন আমাৰ নাম প্ৰসংগবিলাক হ'ল তাৰপিছত ভকতে যাই মনৰ ঘৰ প্ৰসংগ কৰিব সেইদৰে আইসকলে কৰিছে আৰু গায়নবান হ'ল গায়নবান হোৱাৰ পিছত সত্ৰাধিকাৰে গোসাঁইক সাকু দিলে আৰু গোসাঁইক সত্ৰাধিকাৰে ৰাইজৰ কুশল কামনা কৰি সাকু দিয়াৰ পিছতহে ৰাইজে কুশলত সাকুৰি ফুটল ইয়াৰ পিছত গধূলি ঘোষা কীৰ্তন হ'ব ব্যাস কীৰ্তন হ'ব ৰাতি সাংস্কৃতিক সমাৰোহ হ'ব এটা এনেকুৱা আজি অহাকালি পুৱেৰী উৎসৱ ৰাতিপুৱা দৈনন্দিন কৰ্মখিনি পাৰ কৰিব ৰঙে ৰঙে একাকাৰ হ'ব আৰু গধূলি গোসাঁই কিনি ভেকটা খুৱাবলৈ দিব ভেকটা খুৱাই নি আহি বাঁহ ভাঙা উৎসৱ এটা হ'ব বাঁহ ভাঙা উৎসৱ হ'ব তাৰপিছত এই বছৰ চোতালত বুলবুলনি বুলি এটা উৎসৱ হ'ব তাৰপিছত গোসাঁই যেতিয়া ঘৰত প্ৰৱেশ কৰিব তেতিয়া আৰু দেউল সমাপ্ত হ'বলৈ গোসাঁই নহয় এতিয়া আমাৰ ইয়াতে দুটা কথা এটা উচ্চাৰণ কৰিছিলে বুঢ়া আৰু ডেকা তাৰ মানে আমাৰ লোক প্ৰভাৱবোৰ লিখিত নাই যে বুঢ়া দেউল মানে যিটো দেউল ছুটি সেইদিনা দৌল বুঢ়া দেউল কাৰণ বুঢ়া মানুহটো অৰ্থটো এনে বুঢ়া মানুহ হ'ল বেছি দিন নাথাকে মানে বুঢ়া দেউল আৰু 3 দিনে 4 দিনে 5 দিনে হ'ল ডেকা দেউল চ'ত মাহ ফাগুন মাহ বুলি কথা আছে মানে লক্ষ্যটো যেতিয়া মিলে কেতিয়া ফাগুন মাহতো মিলে কেতিয়াও চ'ত মাহতো মিলে সেই লক্ষ্যটোৰ লগতহে কথা আছে ইয়াক আমি বঢ়াং বুলি বঢ়াব নোৱাৰোঁ দেউলটো তেনেকৈ ৰাস উৎসৱ বা সভা সমিতিবিলাক ৰাইজৰ মাজত 15 দিনা কৰে কেতিয়াবা 20 দিনা কৰে আমি সেইটো কৰিব নোৱাৰোঁ তিথি নক্ষত্ৰমতে আৰম্ভ হ'ব তিথি নক্ষত্ৰমতে শেষ হ'ব ঠিক আছে ধন্যবাদ দৌল উৎসৱৰ দ্বিতীয় দিনা এই দৌলটোতে গোসাঁই থাকে আৰু মানুহে শাৰী পাতে যাতে গোসাঁইক দৰ্শন দিব পাৰে সেইদিনা মহিলাক পুৰুষ সকলোৱে গোসাঁইক চাব পাৰে আনটো দিনা মহিলাই কীৰ্তন ঘৰৰ ভিতৰত সোমাই গোসাঁইক চাব নোৱাৰে দৌল উৎসৱৰ অন্যতম হোলী গীত ৰাইজসকলে গায় উপভোগ কৰে আৰু সেই হোলীৰ দিনটো সুন্দৰ কৰি তোলে হাই দিয়া
এয়া চাওক একেবাৰে সৰু ভণ্টি ছাবস্ক্ৰাইবাৰ ৰিয়া বায়ন আৰু অংকিতা দাস আৰু তেখেতৰ মা চিমলাগুৰি এই ওচৰৰে চিমলাগুৰি কি ক'লে বৰপেটা চিমলাগুৰি বৰপেটাত দেখি পেলাই মাতিবলৈ ইচ্ছুক গতিকে ভাল লাগিলে ভণ্টিকেইজনী লগ পাই কোন ক্লাছত পঢ়িছা আৰু ভাল লাগিছে হেপী হলি দেই হোলি আমাৰ পাণ বৰপেটা আমাৰ নাম বাহ নামেই যি পৰিচয় নহয়নে বাৰু হোলি আমাৰ পাণ বৰপেটা আমাৰ নাম মানে টি চাৰ্টে আৰ্টত সকলোতে বৰপেটাৰ নাম আৰু বৰপেটাৰ দৌল উৎসৱ এয়াই নাম গতিকে কাইলৈ চিন্তা লাগিছে আজি যি মানুহৰ ভিৰৰ সমাগম কাইলৈ নিশ্চয় কেনেকুৱা লাগিছে কাইলৈ কি হ'ব কাইলৈ পানী মৰা কি হ'ব নাজানো মুঠতে ভয়ংকৰ হ'ব আপোনালোকে চাই থাকক ভিডিঅ'টো শেষৰ পাৰ্টত আছে অনুৰাগ গোস্বী সঁচাই বহুত ভাল কাম কৰিছে তেখেতলোকে ইয়ালৈ যি আহিছে যাত্ৰীসকলৰ বাবে তেওঁলোকে বিনামূল্যে যি লঘু আহাৰ লগতে পানী তেওঁলোকে বিতৰণ কৰিছে মোকো এটা পানী বটল দিলে এয়া শেষৰ যদি আৰু তেওঁলোকৰ যি টীম তেখেতলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অন্তকণ্ঠ শুকাই গৈছিলে এই পানী পাই পেলাই মনটো ভাল লাগিছে এতিয়া খাম আৰু ভালকৈ কথা কওঁ মানে আমি মষ্ট সকলোকে মানে ইয়াত অহাৰ কাৰণে মানে এটা ধন্যবাদ প্ৰভাইড কৰিছোঁ আৰু ধন্যবাদ কৰিছোঁ চবকে আৰু নেক্সট টাইমো যাতে আহে সকলে ইয়াত এবাৰ আহি সকলে চাব লাগে বিশেষকৈ মোৰ ইয়ালৈ আহি বিৰাটে ভাল লাগিছে লাগি গৈছে কাইলৈ আৰু ভাল লাগিব আৰু গতিকে আপোনালোকো যদি আহে নিশ্চয় ভাল লাগিব সেইটো মোৰ ফালৰ পৰা মই গেৰাণ্টি দিছোঁ গতিকে বৰপেটা হেপী হোলি বৰপেটাৰ দৌল উৎসৱৰ তৃতীয় দিন অৰ্থাৎ হুঁৱেৰী আৰু হুঁৱেৰী দিনাখন কি কৰা হয় জানেনে বৰপেটাৰ মূল কীৰ্তন ঘৰৰ পৰা যি দুই গোসাঁই লৈ অনা হয় এই গণককুছি কণৰা সত্ৰৰ এই ঠাইডোখৰলৈ আৰু এই যি পকা খুঁটা দেখিছে তাত বহুৱাই আৰু বিবাহ পাশত আবদ্ধ হয় আৰু ইয়াৰ পৰা লৈ যায় আকৌ মূল কীৰ্তন ঘৰলৈ তাত ৰুক্মিণীয়ে বাধা দিয়ে বা উৎসৱ পতা হয় গতিকে আমি এতিয়া চাওক লৈ অনা হৈছে যি সমাগম পুৰা ইয়াৰ লগত আহিছে এই যি সমাগমৰ লগত আহিছে ডেকা অধিকাৰৰ লগতে যি বুঢ়া অধিকাৰ বৰপেটাৰ মূল কীৰ্তন ঘৰৰ লগতে আহিছে আৰু কান্ধত লৈ আনিছে গোসাঁই আৰু বহাব এই ঠাইত গতিকে আহক উপভোগ কৰক বৰপেটাৰ দৌল উৎসৱৰ তৃতীয় দিনা কান্ধত তুলি লৈ আনিছে বৰপেটাৰ কীৰ্তন ঘৰৰ পৰা কান্ধত তুলি লৈ আনিছে তিনি গোসাঁই বৰপেটাৰ মূল কীৰ্তন ঘৰৰ দুই গোসাঁই আৰু এক গোসাঁই বাৰেদি সত্ৰৰ কণৰা সত্ৰৰ এই স্থানলৈ লৈ আহিছে য'ত সাকেতি খোৱা যি প্ৰথা বা নিয়ম দিয়া হয় চাওক আৰু লৈ যাব মূল কীৰ্তন ঘৰলৈ কান্ধত তুলি আৰু বাঁহ ভঙা প্ৰথা হয় বাঁহ ভঙা প্ৰথা বাধা দিছে সোমোৱাত আৰু বাঁহ ভঙা যেতিয়া বাঁহ ভাঙিব গোসাঁই মূল কীৰ্তন ঘৰত সোমাব আৰু এনেকৈ 7 পাক ঘূৰাই দুই গোসাঁইক মূল কীৰ্তন ঘৰত সোমাই আৰু এক গোসাঁই যি বাৰেদি সত্ৰ আছিলে লৈ যায় বাৰেদি সত্ৰলৈ এয়াই বৰপেটাৰ দৌল উৎসৱ চাওকচোন ইয়াত কিমানমান মানুহৰ সমাগম হৈছে আন্দাজ 1 লাখতকৈ বেছি আছে প্ৰতি বছৰে হয় প্ৰতি বছৰে হয় মানুহে উপভোগ কৰিব পাৰিছে মাত্ৰ এদিন গোসাঁইক সেৱা কৰিব পাৰিছে মাত্ৰ এদিন ভালকৈ সেৱা কৰিব পাৰিছে সেইকাৰণে যোৱাকালি আজিতো হুঁৱেৰী উৎসৱ হৈ আছে আৰু যোৱাকালি আছিলে বৰদৌল পূৰ্ণিমাৰ দিনাখন হোৱা দৌল বৰদৌলত মানুহে সাধাৰণতে নিৰামিষ ভোজী নিৰামিষ খায় গতিকে তেওঁলোকে মানুহ মানে বহুত হৈছে কালি আচ্ছা ধন্যবাদ বৰপেটাৰ দৌল উৎসৱৰ লগতে বৰপেটাত প্ৰসিদ্ধ হলিগীতৰ বিষয়ে আপোনালোকক জনাব অনাতাঁৰ শিল্পী প্ৰাণগোপাল দাসদেৱে হলিগীত কি হয় ইয়াৰ বিষয়ে অলপ আপুনি চমুকৈ কি ক'ব হলিগীত কৃষ্ণ ভক্তিমূলক গীত হয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে লিখিছিল প্ৰকৃতি পুৰুষৰ দুই নিয়ন্ত্ৰণ হ'ব সাধুকালে কৰোণাময় হয় তাৰপিছত আমাৰ কবি অম্বিকাই গাইছিলে লিখিছিল এনেকুৱা প্ৰসংগে প্ৰাণ কৰে অধিকাৰ হয় উত্তম দাস হয় শ্ৰদ্ধাৰ
প্ৰসন্নলাল চৌধুৰী হয় তেখেতসকলে লিখিছিল বকুল পাঠক নাম ল'ব লাগিব পিছত কৃষ্ণৰ ভক্তিমূলক ওপৰতে গীত ৰচনা হৈছিল প্ৰথম হোলী গীতৰ মানে আবিৰ নম্বৰ কেছেট উলিয়াইছিলোঁ আমি তাত মই কণ্ঠদান কৰিছিলোঁ মধুবৰে গুঞ্জৰে কিবা এতিয়া যিখন কেছেটৰ পৰা আমাৰ এই হোলীগীতৰ প্ৰভাৱটি বেছি বৃদ্ধি পাইছে নতুন নতুন চাম ওলাইছে সৰু ল'ৰাবিলাকে আগবাঢ়ি আহিছে শিকাৰ কাৰণে ভাল লাগিছে ভৱিষ্যতলৈ আৰু আগবাঢ়ি ধন্যবাদ থাকিল এখেতলৈ গতিকে আপোনালোকে উপভোগ কৰক বৰপেটাৰ দৌল উৎসৱ বাঁহ ভঙা উৎসৱ হোৱাৰ পাছত তিনি গোসাঁই এই মূল কীৰ্তনঘৰৰ চাৰিওফালে 7 পাক ঘূৰায় 7 পাক ঘূৰাৰ পিছত বৰপেটাৰ মূল কীৰ্তনঘৰৰ 2 গোসাঁইক ভিতৰলৈ লৈ যোৱা হয় আৰু বাৰাদি সত্ৰৰ যি গোসাঁই এই যি 7 পাক ঘূৰে বাহিৰে বাহিৰে সেই বাৰাদি সত্ৰলৈ লৈ যায় আৰু সেই বাৰাদি সত্ৰৰ ভিতৰত সোমোৱাই স্থান দিয়ে গতিকে এই হ'ল বৰপেটাৰ দৌল উৎসৱৰ মূল কথা বোধহয় এই যি সম্পূৰ্ণ ভিডিঅ' ভাল পালে যদি ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰিব নাপাৰিব ধন্যবাদ জয়